এটা কথাটো হৈছে যে সমস্যা আছে, এটা সমস্যা সমাধান হলে আন এটা সমস্যাৰ সৃষ্টি হয়। সাইকেল বিতৰণ অনুষ্ঠানত যে আমন্ত্ৰণ কৰিছে, ইয়াৰ এটা অন্তৰ্নিহিত এটা কাৰণ আছে, এটা লক্ষ্য এটা আছে। সেই লক্ষ্যটো হৈছে যে মই আহিলে যদি কিবা তাৰমানে মোৰ পৰা কিবা আদায় কৰিব পৰা যায়, কিবা সমস্যা দুই এটা সমাধান কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নিশ্চয় স্কুলৰ কৰ্তৃপক্ষই মোক আমন্ত্ৰণ জনাইছে। আৰু মই এই কথাটোও জানো যে আমাক কি হয় যে বিধায়ক, MP, মন্ত্ৰী এইবিলাকক মাতে কি হয় স্কুলত? আমিতো হেৰি নহয়, শিক্ষাবিদ নহয়, আমিতো শিক্ষাৰ বিষয়ে আমিতো ভাষণ দিব আমি নোৱাৰোঁ, কিন্তু আমাক মাতে। আমাক এইকাৰণেই মাতে যে আমি অহাৰ পিছত যে স্কুল বা বিদ্যালয়খনৰ কিবা অসুবিধা যদি আছে, সমস্যা কিবা আছে, সেই সমস্যাসমূহ আঁতৰ কৰাত যাতে সহায় হয়, আঁতৰ কৰাব যাতে পৰা যায়, তাৰ কাৰণে আমাক নিমন্ত্ৰণ কৰে, আমাক আনে। আজিও সেইটো উদ্দেশ্য আগত দেখিয়ে আচলতে ইয়াক মই আপোনালোকৰ আছে। আৰু সেইকাৰণে মই ভাবি আছোঁ, মই আহোঁতেই ভাবিছোঁ, মই যেতিয়াই মোক মাতিছে মই তেতিয়াই ভাবিছোঁ যে ইয়াত কিছু কাম কৰিব লাগিব। আৰু সেইকাৰণে মই আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত সন্মুখত নাহি মই চিধা সমস্যাকেইটাৰ কিছু বুজ ল'লোঁ, কিছু অনুধাৱন কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া মই নিশ্চিতভাৱে এগৰাকী ৰাজ্যৰ প্ৰতিনিধি হিচাপে এই আপোনালোকৰ সমস্যাসমূহৰ ক্ষেত্ৰত মই এইটো কথা নকওঁ যে আপোনালোকৰ 100% সমস্যা একেবাৰতে সমাধান কৰি দিম, মই কথাটো নকওঁ। মই সেইদিনা মোৰ তাত গৈছিলোঁ, যাওঁতে মই এটা কথা কৈছিলোঁ যে বিদ্যালয়বিলাকক 6 কোটি 7 কোটি টকাকৈ দিয়া হৈছে প্ৰশাসন কৰাৰ কাৰণে, বিল্ডিং প্ৰশাসন কৰাৰ কাৰণে। আগবাঢ়িলে এই সমস্যাসমূহ সমাধান হ'ব, তেনেধৰণে আগবাঢ়ি যাব লাগিব। এইখন এখন শিক্ষানুষ্ঠান, সাধাৰণতে শিক্ষানুষ্ঠানবিলাকত কম আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বাবে ব্যৱস্থা গ্ৰহণ কৰিব। আজকের সাইকেল বিতরণ অনুষ্ঠানে প্রথম সাইকেল দেওয়া হচ্ছে নবম শ্রেণীর ছাত্রী শ্রেয়া দাসকে, বঙ্গাইগাঁও জেলার অ্যাসিস্ট্যান্ট আইএস ম্যাম। এরপরে সাইকেলটি প্রদান করবে কিংসুক সরকার, নবম শ্রেণী। স্যার সাইকেলটি প্রদান করবে নবম শ্রেণীর ছাত্র সায়ন সূত্রধরকে। থ্যাংক ইউ স্যার।